নমস্কাৰ ষ্টুডিঅ'ত মই ময়ূৰী এটা উদ্বেগজনক খবৰ লৈ আহিছো কৰোনাৰ ভয়াবহতা মাৰ নৌজাওতে এইবাৰ ভয়ংকৰ ৰূপত আন এক ভাইৰাছ উদ্ভৱ হৈছে আৰু পুনৰবাৰ কৰোনাৰ দৰে চীনতে এই ভাইৰাছৰ উৎপত্তি হৈছে আৰু নৰো নামৰ ভাইৰাছবিধে চীনত চলাইছে সংহাৰ চীনত আন এক বিপদত পৰিছে ৰঙা চীন এইবাৰ ভয়ংকৰ ৰূপত আন এক ভাইৰাছ আৰু নৰো নামৰ ভাইৰাছবিধে চীনত চলাইছে সংহাৰ এটাৰ পাছত আন এটা নতুন ভাইৰাছৰ উৎপত্তি হৈছে চীনত কৰোনাৰ পিছত নৰো ভাইৰাছে সংহাৰ চলাইছে চীনত আৰু বহু কণ কণ শিশু আক্ৰান্ত হৈছে নৰো ভাইৰাছত এই মুহূৰ্তৰে খবৰ জনাই আছো ভাইৰাছ বিধত আক্ৰান্ত হলে অত্যাধিক বমি আৰু দুৰ্বল হৈ পৰে ব্যক্তিজন চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত উৎপত্তি হৈছে নতুন ভাইৰাছ বিধৰ আৰু ভাইৰাছ বিধৰ কবলত পৰিছে শতাধিক ছাত্ৰ-ছাত্ৰী ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে নৰো ভাইৰাছ কৰোনাতকৈ অধিক ভয়াবহ বুলি জনাইছে চীনৰ বিজ্ঞানীসকলে ইতিমধ্যে কণ কণ শিশুসকল আক্ৰান্ত হৈছে আন এক বিপদত পৰিছে ৰঙা চীন আৰু এই ভাইৰাছ বিধত কোনো লোক আক্ৰান্ত হলে অত্যাধিক বমি আৰু দুৰ্বল হৈ পৰে ব্যক্তিজন চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত উৎপত্তি হৈছে নতুন ভাইৰাছ বিধৰ আৰু এই ভাইৰাছ বিধৰ ইতিমধ্যে কবলত পৰিছে ছাত্ৰ-ছাত্ৰী আন এক উদ্বেগজনক খবৰ বিশ্ববাসীৰ বাবে কিয়নো কৰোনাই যি সংহাৰী ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে কেতিয়াও কোনো লোকে পাহৰিব নোৱাৰে সমগ্ৰ বিশ্ববাসীক জুৰুলা কৰি পেলাইছে কৰোনা মহামাৰীয়ে আৰু তাৰ পিছতেই কৰোনাৰ এই ভয়াবহতা মাৰ নৌজাওতে আন এক ভয়ংকৰ ভাইৰাছৰ উৎপত্তি হৈছে চীনত আৰু জানিব পৰা মতে চীনৰ বিজ্ঞানীসকলে জনাইছে এই ভাইৰাছবিধ কৰোনাতকৈ অধিক ভয়াবহ ইতিমধ্যে চীনত বহু লোক আক্ৰান্ত হৈছে কণ কণ শিশু লগতে ছাত্ৰ-ছাত্ৰীসকল আক্ৰান্ত হোৱা বুলি জনাইছে আৰু চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত উৎপত্তি হৈছে নতুন ভাইৰাছৰ যেটো কৰোনা চীনৰ উহান প্ৰদেশৰ পৰা উৎপত্তি হৈ সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু তেনে সময়তে এইবাৰ চীনৰ সিচুৱান প্ৰদেশত আন এক নতুন ভাইৰাছৰ উৎপত্তি হৈছে আৰু যি ভাইৰাছ কৰোনাতকৈও ভয়াবহ বুলি জনাইছে সমগ্ৰ বিশ্ববাসীৰ বাবে এক উদ্বেগজনক খবৰ যেহেতু এনেদৰে কৰোনা চীনত উৎপত্তি হৈ চীনৰ উহানত উৎপত্তি হৈ বিশ্বত হিচৰি পৰিছিল আৰু তাৰ পিছতেই এইবাৰ নৰো ভাইৰাছৰ উৎপত্তি হৈছে চীনত আৰু এই ভাইৰাছে কৰোনাতকৈ এই ভাইৰাছবিধ অধিক ভয়াবহ বুলি জনাইছে বিজ্ঞানীসকলে ইতিমধ্যে এই ভাইৰাছত কণ কণ শিশুৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু বহু লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে আৰু এই ভাইৰাছত আক্ৰান্ত হলে আক্ৰান্ত ৰোগীৰ বমি হোৱা বুলি ইতিমধ্যে জনাইছে বমি হৈ দুৰ্বল হৈ পৰে ব্যক্তিজন আৰু চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত উৎপত্তি হৈছে এই ভয়ংকৰ ভাইৰাছৰ আৰু অধিক তথ্যৰ বাবে ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা হয় নেত্ৰ যেহেতু চীনৰ পৰা উৎপত্তি হোৱা কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বক জুৰুলা কৰি পেলাইছে আৰু তেনে সময়তে আন এক ভাইৰাছৰ উৎপত্তি হৈছে চীনত নৰো নামৰ ভাইৰাছবিধে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংহাৰী ৰূপ ধাৰণ কৰিছে চীনত নেত্ৰ হয় মই ক'ব লাগিব এই মুহূৰ্তত সমগ্ৰ বিশ্বতে এটা কৰোনা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনাৰ কিন্তু সন্ত্ৰাস বিশ্বত এতিয়াও চলি আছে আৰু কৰোনাৰ দ্বিতীয় সমগ্ৰ বিশ্বজুৰি আৰম্ভ হৈছে তেনে সময়তে চীনত আন এক ভাইৰাছ এইটো নৰো ভাইৰাছ যেটো ভাইৰাছে সমগ্ৰ এতিয়া চীনৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ খবৰ আহি পৰিছে বহুতে প্ৰথম অৱস্থাত বহুতে ক'ব বিচাৰে যে যি ভাইৰাছৰ কথা ইতিমধ্যে আহিছে নৰো ভাইৰাছ সেই নৰো ভাইৰাছ মিছা সেয়া এক ভুৱা বাতৰি এনেধৰণে বহুতে ক'ব বিচাৰিছিল বা এই ভাইৰাছটোক ইগনোৰ কৰিছিল বা বহু লোকে ভাইৰাছ যে নহয় এনেধৰণৰ মিছা অপপ্ৰচাৰ চলিছিল বুলি ক'ব বিচাৰিছিল কিন্তু এনে সময়ত যি কথা পোহৰলৈ আহিছে এই সময়ত যদি আমি কওঁ চীনৰ মুখপত্ৰ স্বৰূপ গ্লোবেল টাইমছে বাতৰি সম্প্ৰচাৰ কৰিছে বিভিন্ন বাতৰি কাকতে বাতৰি সম্প্ৰচাৰ কৰিছে এই মুহূৰ্তত যদি আমি চাওঁ তেতিয়াহ'লে এখন ডেইলি সভা বুলি এখন বাতৰি কাকতে এতিয়া বাতৰি সম্প্ৰচাৰ কৰিছে য'ত 50তকৈ অধিক কিন্তু শিশু ইতিমধ্যে আক্ৰান্ত হৈছে এই নৰো ভাইৰাছটো কিন্তু কৰোনাৰ যি ভয়ংকৰ ৰূপ আছে নেকি কৰোনাতকৈ কিছু ভয়ংকৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু নৰো ভাইৰাছত যদি যিকোনো ব্যক্তি আক্ৰান্ত হয় তেতিয়াহ'লে সেই ব্যক্তিজন প্ৰথম অৱস্থাত দুৰ্বল হৈ পৰে তেওঁ মূৰ ঘূৰাই বমি হয় এনেধৰণৰ লক্ষণসমূহ কিন্তু প্ৰাথমিক সময়ত দেখা দিয়ে আৰু পৰৱৰ্তী সময়ত এই ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰে আৰু এই যি ভাইৰাছ এতিয়া চীনৰ বিভিন্ন প্ৰান্তত এই ভাইৰাছে সংঘাৰ চলিছে বিশেষকৈ আমাৰ হাতত যি খবৰ আহি পৰিছে চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত এই ভাইৰাছ উৎপত্তি হৈছে বুলি চীনৰ বিজ্ঞানী বা চিকিৎসকসকলে ইতিমধ্যে সেই কথা প্ৰকাশ কৰিছে বা তেওঁলোকে যি প্ৰাথমিক তদন্ত সেই কথা পোহৰলাইছে চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত
এই ভাইৰাছ উৎপত্তি হৈছে বুলি জানিব পৰা গৈছে আৰু 50গৰাকীতকৈ অধিক সৰু সৰু যি কণমানি শিশু ইতিমধ্যে চীনত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে আৰু চীনৰ দক্ষিণ প্ৰান্তৰ যি ভাইৰাছ সেই ভাইৰাছবিধৰ কবলত সাধাৰণতে পৰিছে এতিয়া শতাধিক ছাত্ৰ ছাত্ৰী তাৰ কবলত পৰিছে ছাত্ৰ ছাত্ৰী কবলত পৰাৰ খবৰ আহি পৰিছে আৰু নেৰো ভাইৰাছ কৰোনাতকৈ অধিক ভয়াৱহ বুলি বিজ্ঞানীসকলে কিন্তু এই মুহূৰ্তত ক'ব বিচাৰে অৰ্থাৎ এই কৰোনাৰ যি প্ৰভাৱ কৰোনাৰ যি প্ৰভাৱ আছে সেই প্ৰভাৱৰ মাজতে কিন্তু চীনত আন এক নতুন ভাইৰাছ উৎপত্তি হোৱাৰ খবৰ আহি পৰিছে আৰু যি ভাইৰাছে চীনৰ বিভিন্ন প্ৰান্তত এতিয়া এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই খবৰ প্ৰথমতে ভুৱা বুলি প্ৰচাৰ হৈছিল বা বিভিন্ন লোকে ক'ব বিচাৰিছিল যে এই খবৰ মিছা কিন্তু এই মুহূৰ্তত যি খবৰ আহি পৰিছে এয়া একেবাৰে সত্য এয়া চীনৰ কেইবাখনো বাতৰি কাকতে বাতৰি প্ৰকাশ কৰিছে বিশেষকৈ চীনৰ যি মুখপত্ৰ আছে গ্লোবেল টাইমছ এই গ্লোবেল টাইমছৰ কথা হয়তো বিশ্ববাসী জানে গ্লোবেল টাইমছৰ এটা নাম আছে সেই গ্লোবেল টাইমছক কিন্তু বাতৰি সম্প্ৰচাৰ কৰিছে অৰ্থাৎ এই নৰো ভাইৰাছে কিছু পৰিমাণে বিভীষিকাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে চীনত আৰু ভয়ংকৰ ৰূপ কিন্তু চীনত ক্ৰমাগতভাৱে ধাৰণ কৰিছে আৰু সেই কথা কিন্তু এই মুহূৰ্তত প্ৰমাণ হৈছে আৰু আমি পুনৰ জনাইছোঁ তাত যদি আক্ৰান্ত হয় দুৰ্বল হৈ পৰে প্ৰথম অৱস্থাত তাৰপিছত বমি হয় মূৰ ঘূৰাই এনেধৰণৰ লক্ষণসমূহ কিন্তু চিকিৎসকসকলে দেখিবলৈ পোৱা বুলি জানিবলৈ দিছে মই হয় নেতাজীৰ পৰা অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৰোনাৰ ভয়াৱহতা মাৰ নৌজাওঁতে এইবাৰ এক ভয়ংকৰ ভাইৰাছৰ উৎপত্তি হৈছে পুনৰ চীনত আৰু এইবাৰ চীনৰ আন এক প্ৰান্তৰ পৰা এবিধ ভাইৰাছ উৎপত্তি হৈছে আৰু বিজ্ঞানীসকলে জনোৱা মতে কৰোনাতকৈও অধিক ভয়াৱহ এই ভাইৰাছ আৰু এই ভাইৰাছবিধৰ নাম হৈছে নৰো এই ভাইৰাছবিধে ইতিমধ্যে চীনত সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যে আক্ৰান্ত হৈছে বহু শিশু লগতে বহু ছাত্ৰ ছাত্ৰী আক্ৰান্ত হৈছে চীনত আৰু এই ভাইৰাছবিধত আক্ৰান্ত হ'লে অত্যাধিক বমি আৰু দুৰ্বল হৈ পৰে ব্যক্তিজন চীনৰ দক্ষিণ প্ৰান্তৰ সিচুৱান প্ৰদেশত উৎপত্তি হৈছে এবিধ নতুন ভাইৰাছৰ নৰো ভাইৰাছ কৰোনাতকৈ অধিক ভয়াৱহ বুলি জনাইছে চিকিৎসক বিজ্ঞানীসকলে এক উদ্বেগজনক খবৰ বিশ্ববাসীৰ বাবে কিয়নো চীনৰ পৰা উৎপত্তি হোৱা কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বকে জুৰুলা কৰি পেলাইছে আৰু তেনে সময়তে কৰোনাৰ ভয়াৱহতা মাৰ নৌজাওঁতে এইবাৰ আন এক ভাইৰাছৰ উৎপত্তি হৈছে নৰো নামৰ ভাইৰাছবিধ কৰোনাতকৈ অধিক ভয়াৱহ বুলি জনাইছে আৰু কৰোনা যেনেদৰে সংক্ৰমণ হয় নৰো নামৰ এবিধ ভাইৰাছো কৰোনাতকৈও দ্ৰুত বেগত সংক্ৰমণ হয় যাৰ বাবে বিজ্ঞানীসকলে কৰোনাতকৈ অধিক ভয়াৱহ বুলি জনাইছে আৰু এই ভাইৰাছবিধৰ কবলত পৰিছে এতিয়া চীনৰ বহু লোক যাৰ বাবে চিন্তিত হৈ পৰিছে ৰঙা চীন ইতিমধ্যে নৰো ভাইৰাছৰ সংহাৰ আৰম্ভ হৈছে চীনত আৰু যাৰ বাবে সমগ্ৰ বিশ্ববাসী চিন্তিত হৈ পৰিছে কিয়নো চীনৰ পৰা যেহেতু কৰোনা ভাইৰাছ উৎপত্তি হৈছিল আৰু তাৰ পিছতেই সেই ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু তাৰ পিছতেই এই ভাইৰাছৰ ফল ভুগিবলগীয়া হৈছে বা এই ভাইৰাছত বহু লোক আক্ৰান্ত হৈ ইতিমধ্যে লাখ লাখ লোকৰ মৃত্যু হৈছে কোটি কোটি লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু আন এক ভাইৰাছে এইবাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে চীনত আৰু যাৰ বাবে বিশ্ববাসী চিন্তিত হৈ পৰিছে আৰু ইতিমধ্যে বিজ্ঞানীসকলে জনাইছে কৰোনাতকৈও অধিক ভয়াৱহ এবিধ ভাইৰাছ আৰু এই ভাইৰাছৰ নাম হৈছে নৰো